নমস্কাৰ। তুলনামূলক সাহিত্যখনৰ আপোনালোকৰ যিটো শেষজ্ঞ আৰু সোণাৰ তৰি অৰ্থাৎ নলিনীবালা দেৱীৰ শেষজ্ঞ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ শেষজ্ঞ কবিতাটোৰ মাজত তুলনা কৰিলে কবি দুগৰাকী কেনেধৰণৰ দৃষ্টিভংগী প্ৰকাশ পাইছে আলোচনা কৰক, বা শেষজ্ঞ আৰু সোণাৰ তৰি কবিতা দুটাত চিৰন্তন সত্যৰে প্ৰতিফলন ঘটিছে বিশ্লেষণ কৰক, বা শেষজ্ঞ আৰু সোণাৰ তৰি কবিতাৰ মাজেদি ভাৰতীয় জীৱনবোধ আৰু উপনিষদীয় ঐতিহ্যৰ প্ৰতিফলন কেনেদৰে ঘটিছে আলোচনা কৰক। আপোনালোকে এইটো শেষজ্ঞ বা সোণাৰ তৰিৰ কবিতাৰ মাজেৰে কবিয়ে কি ব্যক্ত কৰিব বিচাৰিছে তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলেও এই উত্তৰটো লিখিব পাৰিব। মই চমুৱাই লিখিছোঁ, বুজিব পৰাকৈ লিখিছোঁ। উত্তৰ লিখিব নলিনীবালা দেৱীৰ শেষজ্ঞ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সোণাৰ তৰি কবিতা দুটাৰ মাজত জীৱনৰ চিৰন্তন সত্যৰ দৃষ্টিভংগী প্ৰকাশ পাইছে। দুয়োগৰাকী কবিৰ দুয়োটা কবিতাতে জীৱনৰ অসাৰতাৰ কথা সমানে প্ৰকাশ পাইছে। জীৱনটো যে অসাৰ সেই কথা এই কবিতা দুটাৰ মাজেৰে প্ৰকাশ পাইছে। এই ক্ষণভংগুৰ জীৱনৰ অসাৰতাৰ পৰা মুক্তি লাভৰ কাৰণে পৰমাত্মাৰ উপাসনা বা সাধনাৰ গুৰুত্ব উপলব্ধি কৰিছে। আচলতে পৰমাত্মাৰ ওপৰতে বেছি গুৰুত্ব দিয়া হৈছে এই কবিতা দুটাতে। আত্মাৰ অবিনশ্বৰতা আৰু চিৰন্তন স্বৰূপ দুয়োগৰাকী কবিৰ কবিতা দুটাত স্পষ্ট ৰূপত উদ্ভাসিত বা প্ৰকাশিত হৈছে। এই যে জীৱনটো কিন্তু ক্ষণভংগুৰ, কিন্তু আত্মা অবিনশ্বৰ বুলি এই কবিতা দুটাৰ জৰিয়তে প্ৰকাশ কৰিবলৈ গৈছে। দুয়োজন কবিৰ দুয়োটা কবিতা মতে জীৱনটো অনেক কষ্ট আৰু ত্যাগৰ সমষ্টি। আমাৰ জীৱনটো অনেক কষ্ট আৰু ত্যাগৰ সমষ্টি বুলি কৈছে দুয়োটা কবিতাতে। যিখিনি পোৱা যায় সেইবোৰ খন্তেকীয়া। আমি যিখিনি প্ৰাপ্তি, যিখিনি পাওঁ সেইখিনি আচলতে খন্তেকীয়া আৰু সেইবোৰ জীৱনৰ বাবে যথেষ্ট নহয়। জীৱনটো আচলতে আমাক যিখিনি দিয়ে সেইখিনি যথেষ্ট নহয়। বাহ্যিক জীৱনটো ক্ষণস্থায়ী। সেয়ে অন্তৰ্জীৱন লাভ কৰিবলৈ হ'লে পৰমাত্মাৰ সৈতে সংযোগ স্থাপন। আমি বাহ্যিকটোত মূল্য দিয়া নাই আচলতে এই কবিতা দুটাৰ জৰিয়তে। মানুহৰ আভ্যন্তৰীণ অৰ্থাৎ আন্তঃজীৱনটোনো কেনেকুৱা, আমাৰ জ্ঞানটো কেনেকুৱা তাৰ ওপৰত কৈছে। আৰু সেই যেতিয়া আমি আমাৰ আন্তঃজীৱনৰ আমাৰ জ্ঞান লাভ হ'ব, আমি তেতিয়াহে পৰমাত্মাৰ সৈতে আচলতে সংযোগ লাভ কৰিব পাৰোঁ বুলি কৈছে। সংযোগ স্থাপন কৰিব লাগিব। কাৰণ বহিৰ্জীৱনৰ প্ৰাপ্তিয়ে অন্তৰ্জীৱনক ধন্য কৰিব নোৱাৰে। মানুহৰ আত্মা সত্তাৰ সৈতে আনন্দৰ মিলন হ'লেহে জীৱই মুক্তি লাভ কৰে। দুয়োটা কবিতাতে ভাৰতীয় জীৱনবোধ আৰু উপনিষদীয় ঐতিহ্যৰ প্ৰতিফলন ঘটিছে। ভাৰতীয় জীৱনবোধ দৰাচলতে এক মহৎ জীৱন অৰ্জনৰ পৰিণাম। ভাৰতীয় জীৱনবোধে কয় যে জীৱনটো আচলতে মহান হ'ব লাগে। মহান আচলতে কেতিয়া হ'ব পাৰি, যাক মোক্ষ প্ৰাপ্তি বুলি কোৱা হয়। এই মোক্ষ প্ৰাপ্তি জ্ঞান অৰ্জনৰ জৰিয়তে লাভ কৰিব পাৰি। ধ্যান আৰু সাধনাৰে জীৱই এই জ্ঞান লাভ কৰিব পাৰে। ভাৰতীয় জীৱনবোধৰ এই কথাখিনি শেষজ্ঞ আৰু সোণাৰ তৰি কবিতা দুটাৰ মাজেদি প্ৰকাশিত হৈছে। দুয়োটা কবিতাতে উপনিষদীয় ঐতিহ্যৰ আধাৰত ভাৰতীয় জীৱনবোধৰ আন এক দৃষ্টিভংগীও পৰিলক্ষিত হয়। মুক্তি লাভৰ কাৰণে ভক্তি আৰু সাধনাৰ একান্ত প্ৰয়োজন। জ্ঞান অৰ্জনৰ কথাটো কোৱাৰ লগে লগে ইয়াত দ্বিতীয়তে কৈছে যে মুক্তি লাভৰ কাৰণে ভক্তি আৰু সাধনাৰ একান্ত প্ৰয়োজন বুলি কৈছে। ভগৱত ভক্তিৰ অবিহনে পাৰ্থিৱ মায়াবন্ধন হাত সাৰিব নোৱাৰি। সেয়েহে জীৱন মানে কেৱল জীয়াই থকাটোকে নুবুজায়। পাৰ্থিৱ জীৱনৰ অসাৰতাৰ মাজেদিও ভক্তিৰ জৰিয়তে মুক্তিপথত অগ্ৰসৰ হ'ব পাৰি। এনেদৰে ৰবীন্দ্ৰনাথৰ সোণাৰ তৰি কবিতাটোত ফুটি উঠা দৃষ্টিভংগীৰ দৰে নলিনীবালা দেৱীৰ শেষজ্ঞ কবিতাতো একেধৰণৰ জীৱনবোধ পৰিলক্ষিত হয়। সমগ্ৰ জীৱনত লাভ কৰা পৰিচয় আৰু অভিজ্ঞতাই তেওঁক সন্তুষ্টি দিব পৰা নাই। বাহ্যিক জীৱনটো যেন কেৱল হিচাপ নিকাচৰ বাবেহে। এনে বাহ্যিক জীৱনৰ আন্তঃসাৰ শূন্যতাৰ কথা ভাৰতীয় উপনিষদেও কৈ গৈছে। প্ৰকৃততে এতিয়া আচল কথাখিনিলৈ আহোঁ। প্ৰকৃততে দুয়োটা কবিতাতে ভাৰতীয় জীৱনবোধ আৰু উপনিষদীয় ঐতিহ্যৰ সুন্দৰ প্ৰতিফলন ঘটিছে।
উপনিষদৰ মতে মানৱ জীৱনটো এক বিৰাট শূন্য। এই শূন্য প্ৰাপ্তিৰ বাবেই মানুহৰ সংগ্ৰাম। কাৰণ শূন্যত উপনীত হ'ব নোৱাৰিলে জীৱৰ মুক্তি লাভ নহয়। মুক্তি লাভ হৈছে মুখ্য প্ৰাপ্তি। জ্ঞানজী, যিটো কথা ভাৰতীয় জীৱনবোধৰ নামান্তৰ। এই কথাখিনিকে দুয়োগৰাকী কবিয়ে তেওঁলোকৰ কবিতাৰ জৰিয়তে প্ৰকাশ কৰিছে। জগতৰ এক সাৰ্বজনীন সত্য অনুধাৱন কৰি সেয়া প্ৰকাশ কৰি দুয়োগৰাকী কবিয়ে সাৰ্থক কবিৰো পৰিচয় দাঙি ধৰিছে। এনেদৰে আপোনালোকে লিখিব। হাতত সময় কম, আপোনালোকে অলপ নিজে চাব কিতাপখন। মই পৰাপক্ষত আৰু কেইটামান দিবলৈ চেষ্টা কৰিম। আজিলৈ আহোঁ, ধন্যবাদ।